মুকলিমূৰীয়া পৰিৱেশত পুনৰ উদ্যমেৰে 2024-25 নাট্যবৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ সাজু হৈছে দৰ্শকক মনোৰঞ্জন দিবলৈ। এয়া নলবাৰীৰ পূব বনগাঁও স্থিত বৰদৈচিলা থিয়েটাৰ দৃশ্য। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলি ধ্বনিৰে আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰ 27 সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰাৰ শুভ আৰম্ভণি। নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ আজি শুভ মুহূৰ্ত কৰা হয়। পূব বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মুহূৰ্ত কৰে সাংস্কৃতিক কৰ্মী নাট্যকাৰ সতীশ দাসে। নাৰিকল ভাঙে বিশিষ্ট নাট্যকাৰ শ্যামসুন্দৰ জালানে। গ্লেমাৰ শিল্পীৰ পৰিৱৰ্তে মঞ্চ জগতৰেই পুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ। বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, সুদৰ্শন অভিনেতা দীপাংকৰ প্ৰতিম, গুণীন শৰ্মা, পংকজ বৰা, মোহময়ী অভিনেত্ৰী পল্লৱী ফুকন, হিমানী কলিতাকে ধৰি মঞ্চ জগতৰ পুৰণি কেইবাজনো অভিনেতা অভিনেত্ৰী সাজু হৈছে বৰদৈচিলা মঞ্চ কপাবলৈ। 3জনকৈ জনপ্ৰিয় নাট্যকাৰৰ 3খন নাটক প্ৰদৰ্শন কৰা হ'ব বৰদৈচিলা ৰংমঞ্চত। সতীশ দাসৰ গংগাৰ পানী, নৱৰত্ন পাটোৱাৰী সীতাৰ সংসাৰ, জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অঘৰী ছোৱালীৰ প্ৰেম, এই 3খন সামাজিক নাটকক লৈ আখৰাৰ বাবে সাজু হৈ পৰিছে বৰদৈচিলা থিয়েটাৰ পৰিয়াল। শুভ আৰম্ভণি হ'ল, আপোনালোক আছেই যিহেতু, গতিকে আমি আশা কৰিছোঁ ভাল হ'ব। আমাৰ টিমটো যথেষ্ট ভাল হৈছে, নাটকৰে টিম, আটাইখিনি অভিনেতা অভিনেত্ৰী নাটকৰ লগত জড়িত। আৰু আজি যিখন নাটকৰে আমি শুভ মুহূৰ্ত অনুষ্ঠানটো আৰম্ভণি কৰিলোঁ, এই নাট্যকাৰ হ'ল পাটোৱাৰী ডাঙৰীয়া। তেখেতে সীতাৰ সংসাৰ বুলি এখন নাটক লিখি উলিয়াইছে আৰু নাটকখনৰ আমি কিছু অংশ আজি পঢ়িছোঁ, ভাল লাগিছে। আমি আশাবাদী নাটকখনে এটা সুন্দৰ মেছেজ দিব আৰু সুন্দৰ প্ৰডাকশ্যন এটা আমি বৰদৈচিলা থিয়েটাৰে দিম বুলি, ৰাইজৰ আগলৈ আগুৱাই দিব পাৰিম বুলি আমি আশাবাদী। ভাল বেছি সেইটোতো এতিয়া ক'ব নোৱাৰে, আমাৰ কাৰণে 3খনেই সমান নাটক। আৰু বৰদৈচিলা থিয়েটাৰৰ এইটো এটা ডাঙৰ কথা যে বৰদৈচিলা থিয়েটাৰে অন্ততঃ কোনো এখন নাটকক হাইলি প্ৰজেক্ট নকৰে, আটাইকেইখনকে সমান ধৰণে প্ৰজেক্ট কৰিবলৈ প্ৰযোজকে চেষ্টা কৰে। তাৰ মাজতে কোনোবা এখন হয়তো বেছি ভাল পায়, কোনোবা এখনে অকণমান ৰাইজৰ বেছি সমাদৰ লাভ কৰে, সেইটো বেলেগ কথা। কিন্তু আমাৰ যোৱা বছৰ মই যিহেতু বৰদৈচিলা থিয়েটাৰত আছোঁ, তাৰ আগতেও মই আৰম্ভণিতে বৰদৈচিলা থিয়েটাৰৰ লগত জড়িত, আৰু বাকী সময়খিনিত মই জড়িত নহয় যদিও বৰদৈচিলা থিয়েটাৰৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে। দাদাৰ লগত সদায় কথা পতা হয় আৰু তেখেতক মই যেনেধৰণে জানো, তেখেতে কোনো তেনেধৰণৰ পক্ষপাতিত্বৰে তেখেতে কাম নকৰে। তেওঁ সমানে প্ৰত্যেক নাট্যকাৰক সমানে গুৰুত্ব দিয়ে, প্ৰত্যেকখন নাটককে সমানে গুৰুত্ব দিয়ে। গতিকে আমি আশা কৰিছোঁ 3খন নাটকেই আমাৰ খুব ৰাইজে ভাল পাব। নাট্যবৰ্ষৰ শুভ মুহূৰ্ত পৰ্বটো আৰম্ভ কৰিলোঁ সীতাৰ সংসাৰ নামৰ নাটকেৰে। এই নাটকখনি লিখিছে আপোনাৰ নৱৰত্ন পাটোৱাৰীদেৱে আৰু ইয়াক পৰিচালনা কৰিব অসমৰ স্বনামধন্য পৰিচালক তথা MSR গ্ৰুপৰ এজন প্ৰত্যেকৰে চিনাকি নাম নিৰ্মল দাস ডাঙৰীয়াদেৱে। তেখেত আহি পাইছে, আপোনালোকে দেখিছে। তেওঁ আখৰাৰ শুভ মুহূৰ্তত আখৰাও আৰম্ভ কৰিছে। দ্বিতীয় নাটখনি হ'ল আমাৰ সতীশ দাস দেৱৰ গংগাৰ পানী মক্কাৰ মাটি, আৰু এখনি নাটক আছে আমাৰ অসমৰ স্বনামধন্য নাট্যকাৰ তথা সকলোৰে সুপৰিচিত অভিজিৎ ভট্টাচাৰ্যদেৱৰ অঘৰী ছোৱালীৰ প্ৰেম। এই 3খন নাটক লৈ এইবাৰ আমাৰ নাট্যযাত্ৰা আৰম্ভ কৰিম বুলি আমি মনস্থ কৰিছোঁ। আশা ৰাখিছোঁ দৰ্শক ৰাইজে আমাক সঁহাৰি জনাব, আমাক তেওঁলোকে আশীৰ্বাদ দিব, আৰু এই আশাৰেই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। আৰু আপোনাৰ মৃদুল বৰুৱা, গুণীন শৰ্মা, আপোনাৰ দীপাংকৰ বৰা, আপোনাৰ বিমল তালুকদাৰ, তাক লুজ কেৰেক্টাৰ বুলিয়েই জানে। তাৰপিছত আপোনাৰ এজন আছে হেমন্ত ৰাজ, আৰু 2জনমান আছে, মোৰ নামটো মনত পৰা নাই, পল্লৱী ফুকন, তাৰপিছত আপোনাৰ হিমানী কলিতা আৰু অৰ্চনা পূজাৰী, এওঁলোকে অভিনয় কৰিব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই।
অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনগেজ Hyundai ডিলাৰত অপেন সেলস কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলসৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলস হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক